all the national flag. আমার আজির অনুষ্ঠানের মুখ্য অতিথি মহোদয় অয়েল ইন্ডিয়া লিমিটেডের আবাসিক মুখ্য বিষয়া শ্রীযুত রূপজ্যোতি ফুকন ডাঙরিয়া আমার মর্যাদায় উপস্থিত হয়েছে। And the parade commander, Inspector N. Kishan Singh is marching towards. उनसे परेड ने का अनुरोध किया, जिसे सहर्ष स्वीकार करते हुए मुख्य अतिथि माननीय श्री रूपज्योति फूकन आरसी ऑयल इंडिया निरीक्षण वाहन में सवार हुए। वह उनके साथ हैं हमारे वर्तमान यूनिट कमांडर डीसी एग्जीक्यूटिव कुलदीप सिंह। प्लेटून नंबर 5 सीआईएसएफ सेरेमोनियल गार्ड को लीड कर रहे हैं सब इंस्पेक्टर एग्जीक्यूटिव दीपक कुमार। प्लेटून नंबर 636 एपी बटालियन को लीड कर रहे हैं एपीएसआई अभिषेक दास। प्लेटून को लीड कर रहे हैं सुरभाषा सिंह। निरीक्षण समाप्त कर निरीक्षण वाहन वापिस सलामी मंच की ओर आते हुए বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকল, শিক্ষক শিক্ষয়িত্ৰীসকল, সুৰক্ষা কৰ্মীসকল আৰু অধিকাৰীসকল, জয় জয়তে আপোনালোক সকলোকে ৭৯খন স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছো। আজিৰ এই পবিত্ৰ দিনটোৰ আৰম্ভণিতে মই দেশৰ স্বাধীনতাৰ হকে যুঁজ দিয়া আৰু আত্মবলিদান দিয়া মহান বীৰসকলক শ্ৰদ্ধাৰে কৰিছো। আজি সমগ্ৰ ভাৰতবৰ্ষই অতি উলহ মালহেৰে স্বাধীনতা দিৱস উদযাপন কৰিছে। আজিৰ দিনটোত প্ৰতিজন ভাৰতীয়ই একেই আবেগ আৰু আন্তৰিকতাৰে এই দেশৰ নাগৰিক হিচাপে গৌৰৱ অনুভৱ কৰিছে। আজি কেৱল স্বাধীনতা দিৱসৰে নহয়, আজি হৈছে ভাৰতৰ ঐতিহ্য, একতা, বৈচিত্ৰ্য আৰু ইতিহাসৰ উদযাপনৰ দিন। বহু বছৰৰ কঠোৰ সংগ্ৰামেৰে ইংৰাজৰ কবলৰ পৰা ভাৰতক স্বাধীন কৰাৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ এই সময়লৈকে ভাৰতবৰ্ষই বহু ঘাত প্ৰতিঘাতৰ মাজেৰে প্ৰায় সকলো দিশৰ পৰা বিকশিত হৈ আজি বিশ্বৰ এখন অন্যতম উন্নত দেশলৈ পৰিগণিত হৈছে।